হয়, সমাগত নিৰ্বাচন আৰু নিৰ্বাচনী মাথো হাতত 2টা দিন বাকী আছে আৰু ৰাইজৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ আৰু আহ, ইতিমধ্যে আমি বিভিন্ন দলৰ প্ৰাৰ্থীৰ লগত আমি বাৰ্তালাপ কৰি আহিছো আজিলৈকে। তো এই মুহূৰ্তত মই উপস্থিত আছো ৰঙাপাৰা সমষ্টিৰ যিজন কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব হিচাপে নিৰ্বাচিত প্ৰচাৰ চলাইছে আৰু তেওঁ হৈছে কাৰ্তিক কুমাৰ কুৰ্মী আৰু তেওঁৰ বৰ্তমান উপস্থিত আছো মই তেওঁৰ ওচৰত আৰু পোনে পোনে তেওঁৰ ওচৰলৈ যাম আৰু যিহেতুকে মোক দেখাইছিলে কেমেৰা সতীৰ্থই যে বিৰোধী দলৰ কেইজনমান আহি ইয়াত জইন কৰিছে কংগ্ৰেছ দলত আৰু তেওঁৰ পৰা মতামত জানিম যে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে কেনেধৰণৰ চলিছে আৰু যিহেতুকে এইবাৰ যুঁজ হ'ব আৰু যুঁজখনৰ বিষয়ে জানিম। পোনপ্ৰথমে জানিব বিচাৰিছো সমাগত নিৰ্বাচন আৰু 2টা দিন আছে, কি ক'ব, কেনেকুৱা ধৰণৰ নিৰ্বাচন প্ৰচাৰ চলিছে? চাওক, প্ৰথমতে ক'ব লাগিব যে এইবাৰ ৰাইজৰ যি সঁহাৰি আৰু যি উৎসাহ দেখিব পাইছেনে আপোনালোকে নিজে আহি অহাৰ লগে লগে আপুনি দৈনন্দিন কাৰ্যসূচী আৰম্ভ কৰিছে আৰু সেইটো আমাৰ তলৰ ওপৰে মানুহ কেনেকৈ মানে এইটোৱে আমাৰ জয় প্ৰায় নিশ্চিত। ইতিমধ্যে যুঁজ এখন হ'ব আৰু এইটো আমাৰ কোৱা কথা নহয়, গৌৰৱৰ কথা। সঁচাকে যুঁজ এখন এইবাৰ হ'ব আৰু ৰঙাপাৰাত এই যুঁজত কংগ্ৰেছ জয় হ'ব। ইতিমধ্যে অলপ আগতে কেইজনমান ব্যক্তি ইয়াত জইনিং কৰিছে বিৰোধী দলৰ বুলি ক'ব লাগিব, বিৰোধী দলৰ পৰা আহি আপোনালোকৰ দলত জইন কৰিছে। এই সন্দৰ্ভত তেওঁলোকৰ উৎসাহ উদ্দীপনা যোগাই কি ক'ব ৰাইজৰ মাজৰ হৈ পেলাই? চাওক, আজিয়ে নহয়, আজি আমি কেইবাদিন ধৰি দৈনন্দিন কাৰ্যসূচী চলি আছে আৰু বহুত মানুহ বিজেপিৰ পৰা ক্ষোভিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু বাছ লৈ আহিছে যোগদান কৰিবৰ কাৰণে। আজি এই মানে কি কাৰণে বিজেপি চৰকাৰৰ যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, এইবিলাকৰ প্ৰতি মানুহে গম পাইছে যে এতিয়া মানে নিকা এটা চৰকাৰ আমাৰ দৰকাৰ হৈছে। যিবোৰ চৰকাৰী সম্পত্তি আছিলে সেইবোৰতো প্ৰায় প্ৰাইভেট ছেক্টৰক ইতিমধ্যে প্ৰায় গোটাই দিলে। ৰেল আদি গোটালে, তেল জাহাজ আদি প্ৰায়বোৰ প্ৰাইভেট ছেক্টৰত দিলে। গতিকে আমি এইবাৰ তেখেতসকলৰ বিজেপি চৰকাৰ যি প্ৰতিশ্ৰুতি দিছিলে যে বাগানৰ ৱেজটো 351 টকা কৰাৰ কথা আছিলে, তেওঁলোকে 14 চনতে কৰাৰ কথা আছিলে। আজি 10 বছৰ পাৰ হৈ গ'ল। আজিৰ তাৰিখত সেইটো ৱেজ হ'ব লাগিছিলে মিনিমাম 500 টকা, কিন্তু এতিয়ালৈকে 500 টকাটো বাদেই দিয়ক, 280 টকা মতো ৱেজ পাই আছে বাগানৰ মানুহ। আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যাটো তেখেতসকলে সমাধান নকৰিলে। আমাৰ গৰাখহনীয়া তেখেতসকলে কোনো ধৰণৰ পাৰ্মানেণ্ট সমস্যাৰ সমাধান নকৰিলে। আৰু স্কুলবিলাক মই দেখিছোঁ প্ৰায় বন্ধ হৈছে আৰু আমাৰ ৰঙাপাৰা সমষ্টি বিশেষকৈ গলিয়ে গলিয়ে মদৰ দোকান আমি দেখিব পাইছোঁ। এই বিধায়কগৰাকী কোনোদিনেই মদৰ বিষয়ে কোনো মাত নামাতিলে। গতিকে এটা পৰিৱেশ নিৰ্দিষ্ট হৈ আছে আৰু আজিলৈকে ৰঙাপাৰা সমষ্টিত এটা ভাল চিকিৎসালয় নাই। ছাতিবেদৰ চিকিৎসালয় এটা উন্মোচন কৰিছিলে ফুলগুৰিত, কিন্তু আপোনালোকে গৈ চাওক, একবেলা খোলে একবেলা বন্ধ থাকে, তাত ডক্তৰ নাথাকে। এনেকে চলি আছে। আৰু যি আঁচনি জল জীৱন মিছন, তাত কৈছে মানে নল আছে জল নাই, মানে আপোনাৰ ষ্ট্ৰাকচাৰ চব আছে কিন্তু কাম নাই। কৰোঁ টকা গভৰ্ণমেণ্টৰ মানে চৰকাৰৰ টকা মিছ ইউজ হৈছে। এই বিধায়কগৰাকী কেতিয়াও আমাৰ ৰঙাপাৰা উন্নয়নৰ হকে অসম বিধানসভাত মাত নামাতিলে। সেইকাৰণে ৰাইজেও চিন্তা চৰ্চা কৰিছে, পৰিৱৰ্তন লাগে আৰু পৰিৱৰ্তনৰ এটা ঢৌ বহিছে অসমত। বৰ অসম গঢ়াৰ স্বাৰ্থত গৌৰৱ গগৈৰ সপোন আছিলে বৰ অসম গঢ়াৰ, সেইকাৰণে পৰিৱৰ্তন ৰাইজে বিচাৰিছে। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰীও কৈছিলে যে যিখিনি আদিবাসীৰ কাৰণে বাগানৰ মানে মজুৰিটো বৃদ্ধি কৰাৰ কথা কৈছিলে। আপোনাৰ মতামত কেনেকুৱা ভাবে? চাওক, 250 টকা পাইছিলে, 30 টকা বাঢ়িছে, 280 টকা হৈছে। আপুনি সাধাৰণ এটা হাজিৰা আপুনি ঘৰত লগাওকচোন, 4,000 টকাৰ তলত কোনো হাজিৰা আজিকালি কাম নকৰে। গতিকে সেইটো মুখ্যমন্ত্ৰী ক'লেই নহ'ব। মুখ্যমন্ত্ৰী বাস্তৱত যেতিয়া চৰকাৰ এতিয়া তেখেতসকলে এইবাৰ নহ'ব গম পাইছে, ঠিক চৰকাৰ ভাঙো সময়ত তেখেতসকলে আমাৰ চাহ জনগোষ্ঠীৰ ওপৰত দৰদ তেখেতসকলক কৰিছে। তেখেতসকলে কৈছে যে ভূমি পটা দিয়াৰ কথা। ইমান 10 বছৰ তেখেতসকলে ভূমি পটা কেলে নিদিলে? ফৰ্জি কাগজ এটা দি পেলাই আমাৰ মানুহক মানে পতিয়ন যাবলৈ, এইটো আমি চাই আছো নহয়। আমি বিৰোধী হিচাপে সদায় মাত মাতিব লাগিব, নহ'লে আমাৰ চাহ জনগোষ্ঠীবোৰ তেনেকে থাকি যাব না সদায়। গতিকে চাহ যিহেতুকে আমাৰ সমষ্টিটো চাহ জনগোষ্ঠীৰ বসতি সমষ্টি হয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। এইটো কথা নহয় যে চাহ জনজাতি অকলে আছে, বিভিন্ন জাতি জনগোষ্ঠী এইবাৰ স্বতঃস্ফূৰ্তভাৱে পাহৰি আছে। ইতিমধ্যে আপোনালোকে দেখিছে, খুব সিদিনাখন আমাৰ সুনীল চেত্ৰী ডাঙৰীয়া আমাৰ নদুৱাৰৰ প্ৰাৰ্থী কংগ্ৰেছ দলত, আজি তেখেতসকলক কেনেকৈ আক্ৰমণ কৰিছে আৰু কোনে আক্ৰমণ কৰিছে আপোনালোকে জানে। আৰু সেইকাৰণে নেপালী সম্প্ৰদায়ৰ লোকবিলাকে ভাবি লৈছে যে এইবাৰ আমি আৰু মানে বিজেপিৰ পক্ষে ভোট দি লাভ নাই, কংগ্ৰেছৰ পক্ষে ভোট দিবৰ কাৰণে তেখেতসকলৰ পক্ষে। শেষত এটা সুধিম যে যি
মুখ্যমন্ত্ৰী তেখেতৰ ৱাইফে কৈছিলে যে পত্নীয়ে যে আদিবাসীসকলে যি মাটি হেৰিয়াৰ কাৰণে এটা কথা তেখেতে উত্থাপন কৰিছে। তাকে কৈছো, যিগৰাকী মুখ্যমন্ত্ৰী পত্নী তেখেতে 12,500 বিঘা মাটিৰ মানে দখল কৰি লৈছে। চাহ বাগান আছে, তেখেতৰ ল'ৰাৰ নামত 17টা কোম্পানীৰ মালিক হয়। আমাৰ তৰুণ গগৈতো 15 বছৰ আপোনাৰ মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী, তাৰ পুত্ৰৰ নামতো কোনো এলিগেশ্যন নাই। আজি আমি দেখিছো আমাৰ পৱন খেৰা ডাঙৰীয়াই কৈছে তো মানে বিদেশত 5টা পাছপোৰ্ট আছে। এইটো আমি কোৱা কথা নহয়, এইটো এটা তথ্য সহকাৰে আমাৰ দিয়া হৈছে। গতিকে আমাৰ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সজাব খুজিছিলে, কিন্তু অসমৰ ৰাইজে বুজি পাইছে যে তেওঁ অৰিজিনেলি যে পাকিস্তানী এজেণ্ট নহয়, তেওঁ যে ইয়াৰে খিলঞ্জীয়া, এই কথা মানুহে গম পাইছে। তো সেইকাৰণে বৰ অসম গঢ়াৰ কাৰণে তেখেত উঠি পৰি লাগিছে। আৰু মই দেখিছো আপাৰ আছাম চাইডত বিপুল হয়, লাখ লাখ মানুহ তেখেতৰ জনগামৰ সভাত আহিছে, কোনো পইচা দি অহা নাই, পৰিৱৰ্তনৰ নামত আহিছে। আৰু জুবিন গাৰ্গক 100 দিনৰ ভিতৰত যি ন্যায় দিয়াৰ কথা আছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁ কৈছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে, কিন্তু আমি কোৱা কথা নহয়, এইটো মুখ্যমন্ত্ৰী কৈছে। কিন্তু সেইটো আজিলৈকে যদি জানিছিলে তেওঁ হত্যাকাৰী কিয় ন্যায় দিব নোৱাৰিলে। সেইকাৰণে আমি যিটো আমাৰ প্ৰতিশ্ৰুতি, আমি 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা আমি ঘোষণা কৰিছো। ঠিক আছে, ধন্যবাদ থাকিলে। হয়, এই মুহূৰ্তত মই তেওঁলোকৰ ভাষ্য ইতিমধ্যে মই দেখুৱালো, আৰু ইয়াত বিভিন্নসকল উপস্থিতো আছে, আৰু যি প্ৰেক্ষাগৃহত আৰু আমি দেখুৱালো তেওঁ পোনপটীয়াভাৱে। আৰু এনি ভাৰতৰ দৰ্শকসকলক যি দেখা গৈছে, মোক কেমেৰাৰ প্ৰতি থৈ দেখুৱাইছে, আৰু বহুতখিনি ইয়াত যথেষ্ট ৰাইজৰ প্ৰত্যক্ষ হৈছে। আৰু এই মুহূৰ্তত আমি নিৰ্বাচনী সম্পৰ্কীয় বিভিন্ন সম্প্ৰচাৰ এজন ব্যক্তি আছে, প্ৰথমে এই ব্যক্তিজনৰ পৰা আমি জানি লওঁ কিছু ভাষ্য। কি ক'ব, এইবাৰ যি নিৰ্বাচনী প্ৰচাৰ চলি আছে, আপোনাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ মতামত দিব ৰাইজৰ কাৰণে? আৰু এইবাৰ যিহেতু যুঁজ এখন হৈছে, আৰু যুঁজ এখনৰ মতামতৰ অনুসৰি তো চৰকাৰখন এইবাৰ কেনেকুৱা ধৰণৰ হ'ব, কি ক'ব? চাওক, আমাৰ যিটো নেকি গৌৰৱ গগৈয়ে কথাখিনি কৈছে, তেখেতে কৈছে যে বৰ অসম গঢ়িম। আৰু সেই সময়ত এইটো আমাৰ ৰাঙাপাৰাৰ পৰা এটা কথা কৈছো আমি, এই যে ৰাঙাপাৰাৰ ভোটাৰ হিচাপে কৈছো, আমাৰ এইবাৰ ৰাঙাপাৰাত আমাৰ যি কাৰ্তিক কুৰ্মী আছে, তেখেত বহুত 10,000 ভোটত জয় হ'ব, এইটো আমি নিশ্চিত। আৰু যি নেকি আছে আমাৰ এতিয়া ঝাৰখণ্ডৰ CM ঘৈণীয়েক আহিছে আজি যিটো নেকি ফুলবাৰীত বা ঢেকীয়াজুলিত আহিছে, তেখেতক কৈছো, তেখেতক আমাৰ 10,000 পৰা 20,000 ভোট পাব, এটা আমি তেখেতক দিছো। আৰু যিটো নেকি আমাৰ BJP আছে, তেওঁ 30,000 পৰা 40,000 ভোট পাব, বাকীখিনি আমি আছো। আৰু আমাৰ যি কৃষ্ণ কমল কাৰ্তিক কুৰ্মী আছে, তেখেতে আমাৰ বহুত ভোটত জয়ী হ'ম, এইখিনি আপোনালোকক অৱগত জনালো। আৰু এই যে আমাৰ কাৰ্তিক কুৰ্মীৰ হৈ কিনে আমি আকৌ কলো, ৰাঙাপাৰাত এইবাৰ কংগ্ৰেছ জয়ী হ'ব, এইখিনি আপোনালোকক কলো। কেনেকুৱা ধৰণৰ হ'ব এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে, আৰু যিহেতুকে যুঁজ দিছে চাৰিওদিশে, আৰু বিভিন্ন ধৰণৰ মতামত সংগ্ৰাম, তো কিছু দিশত দেখা গৈছে ৰাইজৰ অৱনতিৰ ফালৰ পৰা অলপ অসুবিধাৰ সন্মুখীন হৈছে, এই সন্দৰ্ভত আপোনাৰ আমি দেখিব পাইছো ৰঙাপাৰা সমষ্টিত কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই কিছু জেগাত কাম কৰিছে, কিন্তু এনেকুৱা জেগা আছে য'ত নেকি গ'লে আমি পুৰণি অসমখন দেখা পাওঁ। তেখেতলোকে বিকাশ কয় নহয়, তেখেতলোকে বিনাশ কৰিছে। আপুনি তথ্য সহকাৰে আপোনাক দেখাব পাৰিম, আপুনি গৈমাৰি যাব, তাতে পিছফালে চিতাবস্তি আছে, তাতে কোনো ৰাস্তাৰ কামেই হোৱা নাই। আপুনি তৰাবাৰী, গেজেঙাজুলি, আপুনি বগীজুলিৰ ভিতৰত যাব, 3খনকৈ নদী পাৰ হ'ব লাগে গাঁৱত। তেওঁলোকৰ দুখ বেদনা মানে দেখিলে সেই পুৰণা অসমখন লাগে। গতিকে তেনেকে একো বিকাশ তেনেকে হোৱা নাই। আৰু কৃষ্ণ কমল ডাঙৰীয়া নিজে শংকিত হৈ আছে, শংকিত হৈ তেওঁ নিজৰে দৌৰা লাগিছে। তেখেতলোকে মানে যিবিলাক দম্ভালি মাৰি আছে, অত ভোটত জিকিম, সেইটো সম্ভৱ নহয়। আহক 9 তাৰিখে ভোট দিয়ক, 4 তাৰিখে যেতিয়া মেচিন খুলিব, তেতিয়া আপোনালোকে গম পাব যে কি হয়। হয়, ইতিমধ্যে সকলো ইয়াত প্ৰাৰ্থিত্বৰ যি ব্যক্তিসকল আছে, ব্যক্তিসকল ইয়াত উপস্থিত আছে, তেওঁলোকৰ ভাষ্য আমি এনি ভাৰত 24 দৰ্শকসকলক দেখুৱালো। যিহেতু নিৰ্বাচনী প্ৰচাৰ, আৰু আমাৰ সম্প্ৰচাৰ ইতিমধ্যে এনি ভাৰত 24 হৈ থাকিব, চাই থাকিব। বিগত 2টা দিন বাকী আছে নিৰ্বাচনলৈ, আৰু কেনেকুৱা ধৰণৰ মতামত আৰু ৰাইজৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, সেয়া আমি সমাগম জনাই দিম। এবাৰ চাই থাকক টেলিভিছনৰ পৰ্দাত এনি ভাৰত 24 সবিশেষ।